এয়া পাথৰ বিচাৰি ফুৰিছে ভৰি দিবলৈ। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ জয়াবাৰ লগত এফালে ফুৰিবলৈ বুলি। এতিয়া মই ৰাতিপুৱা 7টা বজাতে তাইৰ ৰুম পালোঁগৈ আৰু তাই এফালে চাওকচোন ৰেডি কৰি থৈছে হেণ্ড গ্লভছ আৰু গৰম পানীৰ ফ্লাস্ক। আৰু আমি এতিয়া তাইৰ ৰুমৰ পৰা ওলাই দিলোঁ। তেনেহ'লে আজি জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ ব'লক। আমি এতিয়া চুকাফা তিনিআলিয়েদি সোমাইছোঁ বগীবিলৰ ফালে যোৱা ৰাস্তাত। আৰু ইয়াত চাওকচোন ৰাস্তাতে আছে এছ ৰিজৰ্ট, মানে 7 ছিষ্টাৰ ৰিজৰ্ট, যিখন বহুত বেছি ফেমাছ হয়। এতিয়া আহি আমি বগীবিল দলং পাই গ'লোহি। আৰু এইজনী মই, চাওকচোন মোৰ অৱস্থাবোৰ। আমি তেল ভৰাই ল'লোঁ ইয়াতে। তাৰপিছত আমি সোমালোঁ এখন হোটেলত খাবলৈ বুলি, কিন্তু ৰাতিপুৱা একো বনোৱাই হোৱা নাছিলে, সেইকাৰণে আমি তাত নাখালোঁ। তাৰ ওচৰতে এখন ঘুমটিটো মানুহ চাহ খাবলৈ বুলি, তাতে আমি কেক আৰু বিস্কুটৰ লগত চাহ খালোঁ। আৰু এইফালে চাওকচোন তাই যি বস্তু খালেও মানে আগতে মোক খোৱাবই, বিস্কুটো খুৱাই দিছে। বহুত বেছি মৰমৰ হয় দেই তাই, মোকো বহুত বেছি মৰম কৰে। তো আমি তাতে আপেল বগৰী ল'লোঁ আৰু এতিয়া আমি আহি পালোঁহি মালিনী থান। আমাৰ প্ৰথম ডেষ্টিনেশ্যন আছিলে মালিনী থান। আমি আহি পাই গ'লোহি আৰু চাৰিওফালৰ পৰিৱেশটো চাওকচোন, এবাৰ দেখুৱাই দিছোঁ। আৰু আমাক থানত জ্বলাবৰ কাৰণে যি লাগে ধূপ চাকি সকলোবিলাক ইয়াৰ পৰাই লৈ গ'লোঁ। আৰু ইয়াতে কি হ'ল জানেনে, আমি মানে টিকেট কাউণ্টাৰটোত দেখিয়ে নাপালোঁ, মানুহখিনিলে মনেই নকৰিলোঁ, টিকেট নকৰাকৈ সোমাব গৈছোঁ। তাৰপিছত আকৌ আমাক দেখুৱাই দিছে, এতিয়া টিকেট কৰি পেলাই আমি ফাইনেলি ভিতৰত সোমাম আৰু এতিয়া ভিতৰলৈ যাওঁ ব'লক। আমাৰ লগতে আপোনালোকেও মালিনী থানখন এবাৰ দৰ্শন কৰি ল'ব। ইয়াতে দুটা ছাইডৰ পৰা যাব পাৰি, এটা ছাইডে ষ্টেয়াৰখিনি আছে আৰু এটা ছাইডে নাই। নথকাখিনি মেবি বয়সস্থ মানুহৰ কাৰণে দিছে চাগে। আৰু এইফালে মানে ষ্টেপবিলাক এটাৰ পৰা আনটোলৈ বহুত বেছি গেপ আছে, সেইকাৰণে বহুত ভাগৰ লাগে। বয়সস্থ মানুহৰ যাবলৈ কষ্ট হয় কাৰণে চাগে এইফালে তেনেকৈ বনাই দিলে। আৰু আমি তাতে বঢ়িয়া ধুই মেলি গ'লোঁ চাকি জ্বলাবলৈ বুলি। এজোপা গছ আছে ইয়াতে, তাৰ তলতে জ্বলাই। ভিতৰতো দিব পাৰে, কিন্তু আমি বাহিৰতে দিলোঁ। ভিতৰত গৈ আমি সেৱা কৰিলোঁ। ইয়াতে আমি সেৱা কৰি ল'লোঁ। আৰু এতিয়া ব'লকচোন আমি থানখনৰ চাৰিওফালেনো কি আছে এবাৰ চাই লওঁ। কি বুলি কৈছে? এই মন্দিৰটো মানে আগতে তাতে আছিলে। আগত এই ৱালটো আছে না, ইয়াত আছিলে। আৰু ইয়াৰ পৰা মন্দিৰ কাষৰ পৰা গৈছিলে না ওপৰত। আজিকালি মানে এইটো বন্ধ কৰি কিনে এইফালৰ পৰা ৰাস্তাটো বনাইছে। এইটো কেতিয়া কৰিলে? এইটো লকডাউনত বনোৱা। লকডাউনত বনোৱা? হয়। এতিয়া 2020 বনাইছে। হয়। এইটো এতিয়া খোলা নাই, এইবোৰ মানে ওলাবলৈ বাকী আছে। ইয়াতো আৰু হেৰি ওলাব ন? মানে সময় আছে ইয়াত বনোৱা। এতিয়া মানে ওলালেই সিহঁতে বনাব। ঠিক আছে। সেৱা কৰি মেলি আমি ভিতৰৰ পৰা ওলাই আহিলোঁ। এতিয়া ব'লকচোন বাহিৰতনো কি আছে আমি এবাৰ বাহিৰখন চাই লওঁ। লৰালৰিকৈ আমি জোতা পিন্ধি ল'লোঁ। আৰু আমি যে কৈছিলোঁ গছ এজোপাৰ তলত চাকি জ্বলাইছোঁ বুলি, এইজোপা হৈছে সেইজোপা গছ। বহুতে ইয়াত ৰছীও বান্ধে, আমি কিন্তু বন্ধা নাছিলোঁ। আৰু এইফালে এয়া প্ৰসাদ। এতিয়া আমি ওলাইছোঁ ৰুক্মিণী মন্দিৰলৈ বুলি, ব'লক ৰুক্মিণী মন্দিৰ দৰ্শন কৰি আহোঁ। ভইচ অভাৰটো পিছতহে কৰিম মানুহখনে। নহয়, এনেকুৱা অকণমান মাতো দিবা, তেতিয়াহে কষ্টটো গম পাবা। কৰিলে তুমি এনেকৈ কথা দি হৈ দিবা দেই। ভেটাটো বৰ বিশ্বাসযোগ্য নহয়।
গাইজ আমি এফালৰ পৰা আহিছিলোঁ এতিয়া এই মানুহৰ ঘৰৰ নিচিনা লাগিছে কিন্তু এটা ৰাস্তা হয় এইফালে আৰু বহুত দূৰ আছে বোলে গৈ থাকোঁ আৰু আগতে এখন গাড়ীতে যাব পৰা আছিলে এখন বন্ধ কৰি ল'লে আমি যাম হয় তললৈ যাম মুগা আহিছে বুলি ভাবিছে নমস্কাৰ দিয়া আমাৰ নিচিনা ল'ৰা ছোৱালী ৰন্ধা মুন্ধা ৰাহি শুন আমাৰ নিচিনা কাৰণ আমিতো বছৰি আমি তাৰমানে স্কুলততো হেৰি পাতিয়ে আছোঁ শিশু দিৱস মানে আমাৰে দিৱস আৰু ফাইনেলি আমি বহুত দূৰ খোজকাঢ়ি অহাৰ পিছত পাই গ'লোহি ৰুক্মিণী মন্দিৰ যিসকলে আহিছে তেওঁলোকে কষ্টটো বুজি পাইছে চাগে আচলতে থানখনৰ একদম ওচৰতো নহয় যথেষ্টখিনি ওপৰলৈ আহিবলগীয়া হয় এই ৰুক্মিণী মন্দিৰটোলৈ আৰু মন্দিৰটো বেছি ডাঙৰ নহয় ছাইডত এজোপা গছ এজোপা দেখিছে যে ডাঙৰ গছ তাৰ তলতে ধূপ চাকি জ্বলায় আৰু এই চাৰিওফালে পৰিৱেশটো চাওকচোন এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ বাহিৰতে এইবিলাক দোকান বজাৰ আছে থানৰ পৰা একেবাৰে ওলাই আমি ভাত খাবলৈ বুলি হোটেল বিচাৰিলোঁ কিন্তু যিহেতু দেওবাৰে তাত সকলোবিলাক বন্ধ থাকে আমি হোটেল বিচাৰি এনেকুৱা এখন হোটেল পালোঁ যিখনৰ অৱস্থা বেয়া তথাপিও আমি তাতে ভাতটো খালোঁ খাই এতিয়া আমি গৈ আছোঁ আকাশীগংগালৈ বুলি আকাশীগংগাত যিহেতু অৰুণাচলৰ বৰ্ডাৰৰ ভিতৰত হয় সেইকাৰণে আমি তাৰ গেটত নিজৰ ID প্ৰুফ এটা ৰাখি আহিছোঁ যিসকলে আহিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে মই কথাটো জনাই দিছোঁ দুইজনী যিহেতু প্ৰথমবাৰ আহিছোঁ গুগল মেপ চাই মানুহক সুধি ওলালোহি আহি যেনে তেনে কিন্তু কেনেকৈ আহিলোনো চাওকচোন ইয়াতে এটা ইণ্টাৰেষ্টিং ঘটনা ঘটিলে আমি মানে আহিছিলোঁ এইফালেদি ৰাইজ কিন্তু গেটখন মানে উল্টা চাইডে লিখা আছে সেইকাৰণে আমিও নাজানো একদম বহুত দূৰ পালোগৈ তো আমাৰ গাত কি ভুল হয় নাই পুলিচকেইটাৰ গাত ভুল আমাক ক'ব লাগে ৰাতি যে উল্টা ফালৰ পৰা লিখা আছে কিন্তু আমিতো এটা অফাৰো পাইছিলোঁ আৰু এতিয়া অফাৰটোৰ কথা কওঁ শুনক এজন মানুহক সুধিলোঁ যে আকাশীগংগা ক'ত আছে ক'লে যে থাকি আহিলে বোলে যদি আপোনালোকে মোক লগত লৈ যাব পাৰে মানে এখন স্কুটি 3টা যদি নিব পাৰে তেনেহ'লে মই একদম জেগালৈকে আপোনালোকক দেখুৱাই দিব পাৰিম আৰু আমিনো কিয় আনিম বাৰু কাৰণ তেওঁ অকণমান ড্ৰিংকছো কৰি আছিলে চিনি জানি নাপাওঁ ৰাইজ এয়া চাওক কিমান বেছি থিয় হয় মোবাইলটোত ইমান থিয় লগা নাই ঐ আৰু এই তলত যে মানুহজন দেখিছে তেওঁ হিচাপ কৰিছিলে ইয়াত বোলে মুঠতে 1000টা ষ্টেপ আছে কিমান বেছি তলত ভাবকচোন এয়া পাথৰ বিচাৰি ফুৰিছে ভৰি দিবলৈ জোতা নুখুলে যোৱা One, two, three বুলি কম জপিয়াই দিবা দেই 1, 2 ইয়াতে পানীখিনি চাওকচোন কিমান বেছি চাফা আকাশীগংগা ওপৰলৈ চোৱা এই কমলাকেইটা যে দেখিছে ইটানগৰৰ পৰা এটা ফেমিলি আহিছিলে তেওঁলোকে দিলে আমিও পায়ে ৰৈ থকা নাই আৰু খাবলৈহে লাগিছোঁ চাওঁ আঁতৰি দিয়া আকৌ শুদ্ধ আছে নে চাওঁ আকৌ দেখাই থৈ আহা দেখাই থৈ আহা পায়েল নে পাৰুল লিখা চা কিমান আঁতৰাই দিলে মোক YA বা ঘৰ এটাও বনাই দিলে
আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যনটোৰ পিছত আমি এতিয়া থাৰ্ড ডেষ্টিনেশ্যনলৈ বুলি আহি আছোঁ, কিন্তু আমাৰ ৰাস্তা ভুল হোৱাটো মানে বাধ্যতামূলক। এয়া আহি আমি আধা ৰাস্তাৰ পৰা আকৌ ঘূৰি গ'লোঁ, যিহেতু ট্ৰেইন ক্ৰছিংটো পাৰ হ'ব নোৱাৰিলোঁ। আৰু এতিয়া আমি আহি আছোঁ ধেমাজি ডিমু পিকনিক স্পটলৈ বুলি। আৰু বেলি পৰো পৰো হৈছে, আৰু তাৰ আগতে আমি গৈ পাব লাগিব। হাইৱেৰ পৰা 16 কিলোমিটাৰ ভিতৰত সোমাই আমি গৈ পালোঁগৈ আমাৰ থাৰ্ড ডেষ্টিনেশ্যন, অৰ্থাৎ ধেমাজি ডিমু। স্কুটিখন কিন্তু আমি একদম পিকনিক স্পটলৈকে নিয়া নাই। কি কাৰণে নিয়া নাই সেইটো কৈ দিওঁ, ইয়াতে শুনক। গাইজ, আমি এতিয়া ধেমাজি ডিমু পালোহি। আমাৰ মানে ভুল হোৱাটো মানে বাধ্যতামূলক, দুবাৰ একে ঠাইতে ঘূৰাটো। লেচেৰি বাগ দি আমি এতিয়া পাইছোঁহি আহি। এইফালে পিকনিক পাৰ্টি চব লাইন হ'ল। আকৌ ওলাইছিলোঁ ঘূৰি পেলাই সেইফালে স্কুটি আনিবলৈ, কিন্তু নাই, ৰাস্তাটো আধাতে শেষ হোৱাৰ নিচিনা লাগিল। আকৌ ঘূৰি আহিলোঁ। এয়া আমাৰ পেনৰ অৱস্থা ৰাইজ। তাতে আমি জেগাবিলাক চালোঁ, ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ, আৰু এইফালে দেখিছেনে গধূলিয়ে হ'বলৈ হ'ল। যিহেতু আৰু বহুত দূৰ যাবলৈ আছে, সেইকাৰণে আমি তাৰ পৰা ওলাই দিলোঁ। এইফালে জোন ওলালে, দেখিছেনে বাৰু? আৰু এতিয়া আমি ঘৰমুৱা পকী হৈ আহি আছোঁ ঘৰলৈ বুলি। আমি আহি অথনি মই আকৌ পেট্ৰল পাম্পত পানী খাই ল'লোঁ। বৰ ধুনীয়া আকৌ দেই এইটো পেট্ৰল পাম্পটো। যাওঁতে ৰাস্তাত আমি বহুত কমলা দেখি গৈছিলোঁ, ভাবিছিলোঁ যে ঘূৰি আহোঁতে কমলা কিনিম, আৰু এয়া তাতে আমি কমলাও লৈ ল'লোঁ। এয়া বগীবিলত আমি ফটো দুখনমান মাৰিবলৈ ৰখিছোঁ। এতিয়া টাইমটো কিমান হ'ল? 18টা 11 ওলাইছে। 6টা 11 হৈছে। আমি এতিয়া বগীবিলত ফটো দুখনমান উঠি লওঁ, তাৰপিছত আৰু ৰাস্তাই ৰাস্তাই কিবা কিবি খাই গৈ থাকিম আৰু ন? এতিয়া ভালকৈ ঠিক নাই। আৰু এইখন হৈছে আমাৰ খোৱাঙৰ ফেমাছ ৰেষ্টুৰেণ্ট নাগা কিটচেন, যিখনলৈ মই প্ৰায়ে যাওঁ। খানা বহুত বেছি ধুনীয়া দিয়ে ইয়াতে। কোনোবা যদি যোৱা নাই আপোনালোক যাব পাৰে। দেখো ইধৰ দেখো অকলে খাম বুলি আহিলা ন? কোনফালৰ পৰা ষ্টাৰ্ট কৰিবা এতিয়া? পাতলৰ পৰা গধূৰলৈ যাব মানে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।